হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি মেথমেটিক্সৰ খুবেই গুৰুত্বপূৰ্ণ টপিক এটাৰ ওপৰত আলোচনা কৰিম, যিটো হৈছে নাম্বাৰ ছিষ্টেম। যিকোনো কম্পিটিটিভ এক্সামত নাম্বাৰ ছিষ্টেমৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহি থাকে। নাম্বাৰ ছিষ্টেমৰ এই গোটেই টাইপকেইটা আমি এটা চিৰিজ আকাৰে আলোচনা কৰিম। এইটো হৈছে প্ৰথমটো টাইপ, ইয়াৰ প্ৰথম পাৰ্ট। গতিকে এই পাৰ্টটোত আমি কিদৰে ইউনিট ডিজিট নাম্বাৰবোৰ উলিয়াব পাৰোঁ বা ৰিমাইণ্ডাৰবোৰ উলিয়াব পাৰোঁ শ্বৰ্ট ট্ৰিকৰ সহায়ত, তাৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ লগতে যিসকল কেণ্ডিডেটে গ্ৰেড 3, গ্ৰেড 4, APSC, GT, PGT বা এনি গভৰ্ণমেণ্ট জবৰ কাৰণে নিজকে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। এই চেনেলটোত প্ৰতিটো এক্সামৰ চিলেবাছ ৱাইজ টপিকবোৰ ডিটেইলছলি আলোচনা কৰা হয় আৰু ভিডিঅ' আকাৰে ইয়াত প্ৰভাইড কৰি থকা হৈছে। গতিকে আগৰ বা নতুন পুৰণি সকলোবোৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ফাইণ্ড দ্য ইউনিট ডিজিট অফ 623 to the power 49। গতিকে এই কুৱেশ্যনটো দিয়া আছে, এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম? তো এই কুৱেশ্যনটো সলিউশ্যন কৰিব যোৱাৰ আগতে, এই সমস্যাটো সমাধান কৰিবলৈ যোৱাৰ আগতে মই ইউনিট ডিজিট নাম্বাৰবোৰ আমি কেনেকৈ উলিয়াব পাৰোঁ শ্বৰ্ট ট্ৰিকৰ সহায়ত, তাৰ বেছিক কনচেপ্টটো কি হয়, তো মই সেইখিনি আগতে কৈ ল'ব বিচাৰিছোঁ। ইয়াত এই কুৱেশ্যনটো এতিয়া সমাধান নকৰোঁ, মই আগে সেই কনচেপ্টটো দি ল'ব বিচাৰোঁ। আমি নাম্বাৰ কেইটামান চাওঁ, 2, 3, 7, 8। এইকেইটা মেইনলি মনত ৰাখিব লাগে, কাৰণ বাকীকেইটা আমি জানোৱে যে 1ক আমি যিমান টাইম ইনটু কৰোঁ, স্কুৱেৰ কৰিলেও বা ইয়াক যদি আমি কিউবো কৰোঁ বা টু দি পাৱাৰ 4 কৰিলেও সি 1 থাকিব। ঠিক তেনেকৈ যদি আমি 4ক কৰোঁ, 4ক 2 টাইমছ কৰাৰ লগে লগে কি হৈ যায়, 4ক 2 টাইমছ কৰাৰ লগে লগে 16 হৈ যায়। যদি 4ক আমি 3 টাইমছ কৰি দিওঁ, মই কি কৈ আছোঁ আপোনালোকে অলপ পিছত বুজি পাই যাব। 3 টাইমছ যদি কৰোঁ কি হ'ব, এই দুটা 16 লগত যদি আমি আকৌ 4 পূৰণ কৰোঁ, মানে 6 লগত 4 পূৰণ কৰোঁ, ইউনিট প্লেছত 4 আহি যাব। মানে অনলি আমি ইউনিট প্লেচৰ কথাহে পাতি আছোঁ। গতিকে কি বুজি পালোঁ যে প্ৰত্যেক 2 টাইমছৰ পিছতে আকৌ কি আহি যায়, আকৌ সেই আগৰ সংখ্যাটো আহি যায়, 4টো আহি যায়। যেনেকৈ আমি 4 দুটা ইনটু কৰাৰ লগে লগে 16 পাই গ'লোঁ, মানে ইউনিট প্লেচত 6 পাই গ'লোঁ, কিন্তু 3টা কৰাৰ লগে আকৌ 4 পাই গ'লোঁ। ঠিক তেনেকৈ আকৌ যদি মই 4টা কৰোঁ আকৌ 6 পাম, আকৌ 5 নম্বৰটো কৰাৰ লগে লগে কি পাই যাম, আকৌ 4 পাই যাম। মানে প্ৰত্যেক 2 টাইমছৰ পিছতে এই কি হয়, চেঞ্জ হৈ গৈ থাকে। গতিকে য'ত মই এইকেইটা দিছোঁ, এইকেইটাৰ বাহিৰে মই বাকীকেইটা এবাৰ দেখাই লৈছোঁ। মই 1 ডিছকাছ কৰিলোঁ, 4 ডিছকাছন কৰিলোঁ, 5টোৰ ক্ষেত্ৰত আমি সকলোৱে জানো যিমান টাইমছে নকৰোঁ কিয় 5 1 টাইম কৰিলেও সেই 5হে পাম। যদি মই 5 2 টাইমছ কৰোঁ 5হে পাম ইউনিট প্লেচত। তো ঠিক তেনে 6ৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা, কাৰণ 6 1 টাইম কৰিলে 6 পাম, 6 2 টাইম কৰিলেও 6 পাম, 3 টাইমছ কৰিলেও 6 পাম, 7 ইয়াত আছে, 8 ইয়াত আছে। ঠিক তেনেকৈ 9ৰ ক্ষেত্ৰত, 9ৰ ক্ষেত্ৰত চাওক, আমি যদি 9 2 টাইমছ কৰোঁ কি পাম, 9 2 টাইমছ কৰাৰ লগে লগে ইউনিট প্লেচত 1 পাম। ঠিক যদি মই 3 টাইমছ কৰোঁ, এইখিনি আছিল 81, 2 টাইমছত আকৌ যদি 9 কৰি দিওঁ ইউনিট প্লেচত 9। মানে কি বুজি পালোঁ, আমি বুজি পালোঁ যে 9ৰ ক্ষেত্ৰতো কি পাম, প্ৰত্যেক 2 টাইমছৰ পিছে কি হৈ যাব, আকৌ ছেম নাম্বাৰে ৰিপিট হৈ যাব। গতিকে এইখিনি আছিল মোৰ বুজাবলগীয়া এইকেইটা নাম্বাৰৰ বিষয়ে। কিন্তু এই যিকেইটা মই দিলোঁ 2, 3, 7, 8, এই গোটেইকেইটা কি হয়, প্ৰত্যেকটো নাম্বাৰ 4 টাইমছৰ পিছত আকৌ ৰিপিট হয়। যেনে মই এটাৰ ক্ষেত্ৰতে বুজাই দিছোঁ, 2ৰ ক্ষেত্ৰতে যদি মই 2ক 2 টাইমছ ইনটু কৰোঁ কি হ'ব, 4। যদি মই 3 টাইমছ কৰোঁ কি হ'ব, 2 2 4 4 2 8। যদি মই 4 টাইমছ কৰোঁ কি হ'ব, ইয়াৰ লগত আকৌ 2 এটা গুচি যাব, মানে 4 টাইমছ কৰাৰ লগে কি হৈ যাব, মই বাৰু ইয়াতে বুজাই দিছোঁ। 4 টাইমছ কৰাৰ লগে কি হৈ যাব, 8 2 16। নেক্সট যেতিয়া মই 5 টাইম কৰিম এই পাৰ্টটোত, 5 টাইম কৰিলে কি হ'ব, 16 লগত আকৌ 2 এটা ইনটু হৈ যাব, মানে 32 হ'ব। অৰ্থাৎ ইউনিট প্লেচত আকৌ 2 আহিব। মানে এই 2 3 7 8 এই যিমানকেইটা নাম্বাৰ আছে, এই গোটেইকেইটা নাম্বাৰ কি হ'ব আপোনাৰ 4 টাইমছ, আফটাৰ 4 টাইমছ মানে 4বাৰ পূৰণ কৰাৰ পিছত ইহঁতৰ কি হৈ যাব, 5 নম্বৰ বাৰত ইহঁত কি হৈ যাব, আকৌ ছেম নাম্বাৰে ৰিপিট হৈ যাব। আমি এনেকৈ মনত ৰাখিম, মানে 4 টাইমছ যেতিয়া ইয়াক ইনটু কৰি দিম, তাৰপিছত ই আকৌ ছেম নাম্বাৰ ৰিপিট হ'ব। ঠিক এইখিনি কথা মই কিয় ক'লোঁ, মই যিমানখিনি ক'লোঁ
কেণ্ডিডেট সকল হেৰি কৰিব নোট কৰি ৰাখিব যদি কনচেপ্টটো ভালকৈ বুজি পোৱা নাই অলপ ভিডিঅ'টো পুনৰবাৰ শ্ল' কৰি চাব ভিডিঅ'ৰ স্পীডটো 0.5 কৰি দি চাব পাৰে বা আকৌ ৰি কৰি চাব পাৰে আৰু যদি বুজি পাইছে ভালে হ'ল এতিয়া মই ইয়াত এপ্লাই কৰি দেখুৱাম যে এই নাম্বাৰটোৰ ইউনিট প্লেছত কি হ'ব তো মই এইখিনি বুজোৱাৰ এইটোৱে উদ্দেশ্য যাতে আমি এক্সামত এনেকুৱা কুৱেশ্যন মানে তৎক্ষণাত কৰিব পাৰোঁ বেছি টাইম নোলোৱাকৈ কি হ'ব ইয়াত আমাক নাম্বাৰটো দিয়া আছিল 623 টু দি পাৱাৰ 49 আমাৰ কুৱেশ্যনটো আছে যে এই যিটো সংখ্যা এইটোৰ ইউনিট প্লেছত কি থাকিব এইটোক যদি মই সলিউশন কৰোঁ 623 কিমান বাৰ ইনটু হৈ আছে 49 বাৰ আমিতো এইটো 49 বাৰ ইনটু কৰা সম্ভৱ নহয় গতিকে আমি কি কৰিব লাগিব আমি জানো যে এই 3 টো কিমান টাইমছৰ পিছত কি হ'ব ৰিপিট হ'ব 4 টাইমছৰ পিছত মানে 4 বাৰৰ পিছত গতিকে আমি কি কৰিম সেই 4ৰে এই যিটো পাৱাৰটো আছে এইটোক আমি ডিভাইড কৰি দিম যদি মই 49ক 4ৰে ডিভাইড কৰোঁ কি হ'ব ডাইৰেক্ট কৈ দিলোঁ 4 গুণ 4 হ'ল 4 2 গুণ 8 কিমান হ'ল 1 ৰ'ল গতিকে 4ৰে কিমান বাজে ডাইৰেক্ট 12 বাজে এইটো এনেকৈ কৰি নাছিলে হয় মই প্ৰথমবাৰ বুজাইছোঁ কাৰণে এনেকৈ কৰি দেখালোঁ যেতিয়া আপোনালোক কি হৈ যাব কৰোঁতে এইটো প্ৰেক্টিছ হৈ যাব তেতিয়া ডাইৰেক্ট মাইণ্ডত 4ৰে এইটোক ডিভাইড কৰিব পাৰিব 4 গুণ 4 4 2 গুণ 8 মানে ৰ'ল কিমান আমাক ৰিমাইণ্ডাৰটো লাগে ভাগশেষটো 4ৰে যদি 49ক আমি হৰণ কৰোঁ 4 12 গুণ 48 ৰ'ব 1 ৰ'ব এতিয়া আমাৰ নেক্সট ষ্টেপটো কি হ'ব নেক্সট ষ্টেপটো হ'ল যিটো ৰিমাইণ্ডাৰ ৰ'ব মানে যিটো ভাগশেষ ৰৈ যাব সেইটো ওপৰত পাতিব লাগে এইটোক আমি কমাব লাগে আমাৰ উদ্দেশ্য হ'ল যে এই যিটো পাৱাৰ আছে এই পাৱাৰটো আমি কমাব লাগে কিমান কমাম সেইটো চাওক এতিয়া আমি দেখিলোঁ যে 4 টাইমছ মানে 4ৰে ডিভাইড কৰাৰ পিছত ভাগশেষ কিমান হ'ল বা ৰিমাইণ্ডাৰ কিমান হ'ল 1 হ'ল গতিকে এই 49ৰ ঠাইত আমি অনলি 1 পাতিম 623 টু দি পাৱাৰ 1 মানে 623 যদি আমি 1 বাৰ ইনটু কৰোঁ 18 গুণ কি হ'ব 3 এইফালে কি আছে এইটো বাদ দিয়ক এইফালে হোৱাটো চাব নালাগে আমাক অনলি সুধিছিল ইউনিট প্লেছত কি থাকিব গতিকে আমি কি পালোঁ ইউনিট প্লেছত 3 থাকিব গতিকে ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব অপশ্যন নাম্বাৰ বি বন্ধু বান্ধৱীসকল প্ৰথম কুৱেশ্যনটো মই এনসাৰটো ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিলোঁ যদি বুজি পোৱাত কিবা অসুবিধা হৈছে পুনৰবাৰ ৰি কৰি চাব আৰু মোক কমেণ্টত জনাব যদি কিবা অসুবিধা পাইছে মই ইয়াতকৈও আৰু ভালকৈ দিবৰ কাৰণে চেষ্টা কৰিম আমি ইয়াৰ পিছৰ কুৱেশ্যনটো চাওঁ কি আছে এবাৰ আমি কুৱেশ্যন নাম্বাৰ 2টো দেখিলোঁ যে এবাৰ আছে 627 টু দি পাৱাৰ 52 তো এইটো কৰিলে আমি কিমান পাম গতিকে আমি এইকেইটা মনত ৰাখিম আমি যিমানকেইটা লিখি দিছিলোঁ যে মই ফাৰ্ষ্টতে যিকেইটা লিখি দিলোঁ এটা মনত ৰাখিব যে 2 3 তাৰপিছত আছিল 4 7 এইকেইটা মনত ৰাখিব এইকেইটা যে কি হ'ব যদি এইকেইটা আমি মনত ৰাখোঁ 2 3 আপোনাৰ 7 8 এইকেইটা যে আছিল 7 8 এইকেইটা মনত ৰাখিব কাৰণ এইকেইটা যেতিয়া আমি দেখা পাম 4 টাইমছ আমি কৰিব লাগিব বাকীকেইটা তো আমি গমে পালোঁ কোনোবাটো 1 টাইমছ কোনোবাটো 2 টাইমছ হৈ যাব এতিয়া এইটো কি 7ত পৰিল 7 মানে আমি গম পাওঁ যে প্ৰতি 4 টাইমছৰ পিছত ই কি হয় ৰিপিট হৈ যায় আমাৰ ফাৰ্ষ্ট উদ্দেশ্য কি হ'ব এই যে পাৱাৰ 52টো আছে এই পাৱাৰ 52টো ৰিডিউচ কৰা মানে কমাই দিয়া কিমান কমাই দিম চাই লওঁ মই আগতে কুৱেশ্যনটো আকৌ একবাৰ ৰিপিট কৰি দিছোঁ 627 টু দি পাৱাৰ 52 এতিয়া মই একেবাৰে বুজাই কৰি আছোঁ কাৰণে টাইম লাগিছে যদি আপোনালোকে কি হৈ যায় একদম প্ৰেক্টিছ হৈ যায় প্ৰেক্টিছ হোৱাৰ পিছত কি হৈ যাব দেখিবা যে এই কুৱেশ্যনটো ইয়াতে লিখি লোৱাৰো প্ৰয়োজন নাথাকে ডাইৰেক্ট মাইণ্ডতে কৰিব পাৰি মানে এইটো কুৱেশ্যন খেলা হয় মাত্ৰ 5-10 ছেকেণ্ডৰ কিন্তু মই বুজাই দি আছোঁ সেইকাৰণে অলপ টাইম লাগিছে এতিয়া আমাৰ প্ৰথম ষ্টেপটো কি আছিল এইটো কমাব লাগে কি কমাব লাগে 4ৰে আমি এইটো হৰণ কৰিম ভাগশেষ যিমানৰ সিমান পাতিম তো এইটো চাওঁ এতিয়া যদি মই 4ৰে 52ক হৰণ কৰোঁ মই দেখা পাম যে 4ৰে 52ক হৰণ কৰিলে ভাগশেষ নৰয় 0 হৈ যায় তো তেতিয়া আমি কি কৰিম কাৰণ এই কুৱেশ্যনটো লোৱাৰ এটা সেইকাৰণে লোৱা হৈছে কাৰণ বাকীকেইটা বুজিয়ে পালোঁ যদি ভাগশেষ 1 ৰয় আমি 1 পাতিম 2 ৰ'লে আমি তাত 2 পাতি দিম ইনটু কৰি দিলে যিমান হয় সিমান পাতি দিম যদি ভাগশেষ 0 ৰয় আমি কি কৰিম এইটো কথাটো আমি জানিবলৈ সেইকাৰণে এই কুৱেশ্যনটো লোৱা হৈছে যেতিয়া ভাগশেষ 0 ৰয় তেতিয়া আমি এটা কাম কৰিব লাগিব ভাগশেষ 0 ৰ'লে আমি ওপৰত 52ৰ সলনি 0 পাতিব নোৱাৰোঁ
আমি পাতিব লাগে কিহেৰে ডিভাইড কৰিছিলোঁ আমি 4ৰে ডিভাইড কৰিছিলোঁ গতিকে 4 পাতি দিম 627 টু দি পাৱাৰ 4 এইটো হ'ল আমাৰ ৰিডিউস ফৰ্ম মানে 52 হলনি আমি কি পাতিলোঁ 4 পাতিলোঁ এতিয়া আমি এনসাৰটো উলিওৱা সহজ হ'ব আমাক ইউনিট প্লেছতে খুদিছে আমি গোটেইবিলাক কৰা দৰকাৰ নাই মানে 627ক 627 4টা পূৰণ আমি গতিকে 627 * 627 * 627 এইলা পাতি থকা দৰকাৰ নাই যেহেতু আমাক ইউনিট প্লেছৰ নাম্বাৰ খুদিছে গতিকে আমি আমাৰ মেইন খেলাখন হ'ব 7ৰ লগত গতিকে আমি 7 কি কৰিম 7 আমি 4টা পূৰণ কৰি দিম কাৰণ 7 4টা পূৰণ কৰি দিলে কি হ'ব 7 পূৰণ 7 পূৰণ 7 পূৰণ 7 এইটো হ'ব লাগে আমি জানো 7 7 গুণ 49 হল 49ৰ দৰকাৰ নাই এপিয়া চাও 49 ভাবি থাকি দৰকাৰ নাই এককৰ ঘৰত 9 আছে 9 লগত আকৌ 7 পূৰণ কৰ কিমান হল 63 মানে এককৰ ঘৰত 3 3 আছে 3 লগত আকৌ এটো 7 পূৰণ কৰ 3 7 গুণ 21 মানে একৰ ঘৰত কি থাকিব 1 থাকিব নিশ্চয় বুজি পাইছে কাৰণ আমাৰ এই কোৱেশ্চনটোত 627 বা এইবিলাকৰ লগত কোনো সম্পৰ্ক নাই আমাৰ সম্পৰ্ক আছে এককৰ ঘৰৰ অংকটোৰ লগত গতিকে আমি জিয়ে পাও ইয়াতে আমি প্ৰথম 7 * 7 কৰোঁতে 49 পালো আমাৰ 49 ৰখা মনত ৰখা দৰকাৰ নাই আমাৰ অনলি ইউনিট প্লেছটো লাগে 9 গতিকে 9ৰ লগত আকৌ 7 পূৰণ কৰিলো 9 7 গুণ কিমান হ'ল 9 3 গুণ 27 সৰি 9 7 গুণ 63 63 এবাৰ অনলি কি থাকিল 3 থাকিল মানে আমি ইউনিট প্লেছটোহে লাগে আকৌ 3 লগত 7 পূৰণ কৰিলো 21 মানে ইউনিট প্লেছটো 1 গতিকে এই অংকটো এই গোটেই এই প্ৰশ্নটোৰ এনসাৰটো কি হ'ব মানে ইউনিট প্লেছত কি থাকিব 1 থাকিব গতিকে অপচন নম্বৰ সি টো কাৰেক্ট মই যিদৰে বুজাই দিছো হয়তো বহুতো বন্ধু বান্ধৱে বুজি পাইছে হয়তো কাৰোবাৰ অলপ বুজাত অসুবিধাও হ'ব পাৰে ভিডিওটো পুনৰবাৰ কাইন্ডলি পুনৰবাৰ ৰি কৰি চাব আৰু তাৰ পিছতো যদি কিবা বুজাত অসুবিধা হৈছে বা কেটচ কৰাত অসুবিধা হৈছে কাৰণ সকলোৰে কেটচা কৰা কেপাচিটিটো একে নহয় হয়তো কোনোবাই অলপ সোনকালে বুজি পাব কোনোবাই দেৰিকৈ অলপ কেপচাৰ কৰিব পাৰিব গতিকে মোক কমেন্টত জনাব মই স্পেশালি আকৌ ভালদৰে বুজাবৰ কাৰণে চেষ্টা কৰিম ইয়াৰ পিছত সাব কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 কি কৈছে ফাইন্ড দা নাম্বাৰ অফ দা ইউনিট প্লেস সেম কোৱেশ্চন তো এনেকুৱা আহিব পাৰে ইয়াত যিমান কিটা কোৱেশ্চন লোৱা হৈছে এই কোৱেশ্চন কিটা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰত আহি যোৱা কোৱেশ্চন লোৱা হৈছে আৰু এটা কোৱেশ্চন এনেকুৱা লোৱা হৈছে মেজিক্যাল বুক অন কুইকাৰ মেথছ এই কিতাপখনৰ পৰা মোস্ট ইম্পৰ্টেন্ট মানে এনেকুৱা কোৱেশ্চন আহি থাকে তাৰ বেচিছতে এই কোৱেশ্চন বিলাক লোৱা হৈছে যদি এই কোৱেশ্চন কিটা ভালদৰে কৰা হয় ইয়াৰ ওপৰত নলেজটো হাসিল হয় তেতিয়ালে এক্সামত যি কোনো ইউনিট প্লেছৰ কোৱেশ্চন আহিলে পাৰিব তো তেনেকুৱাকৈ ইয়াত লোৱা হৈছে এই কোৱেশ্চনটো চাওক এই কোৱেশ্চনটো কি হয় সেম প্ৰসেস মানে কেনেকুৱা হয় তাতে অকল এইটো আছিল ইয়াত মানে গোটেইকেইটা ইনটু কৰি দিছে মই এনসাৰটো কৰাৰ আগতে বন্ধু বান্ধৱীসকল নিজে কৰিবলৈ ট্ৰাই কৰক মোৰ এনসাৰটো হোৱাৰ আগতে কোনটো হয় জনাই দিব মই ইয়াত এই লাইনটো পাতি দিলো ইয়াৰ পৰা ৰিডিউস কৰি কিনে কেনেকৈ ৰিডিউস কৰিলো হে আগৰ প্ৰসেসতে কৰিলো এটো স্টেপৰ মই পাতি থকাটো দেখুৱা নাই কাৰণ ইয়াতে ইউনিট প্লেছত এটুত কি আছে 7 আছে 7 মানে কি আমি যদি 4 বাৰ 413ক যদি হৰণ কৰো 4 ৰে তেতিয়া আমি ভাগশেষটো 1 পাম এটো 1 পাতি দিলো মানে ৰিডিউস কৰি দিলো ঠিক তেনেকৈ 9 ৰ ক্ষেত্ৰত 2 ৰে যদি মই পাৱাৰটোক ডিভাইড কৰো ভাগশেষ 1 পাম গতিকে একটো ওপৰত পাতি দিলো 819 ৰ ওপৰত মানে ৰিডিউস কৰি পাৱাৰটো পাতি দিলো ঠিক তেনেকৈ 4 ৰ ক্ষেত্ৰত আমি কি কৰিছো 4 ৰ ক্ষেত্ৰত ইউনিট প্লেছত যদি 4 থাকে এটো যেটো 414 তেতিয়া আমি কি কৈছিলো যে দুবাৰ প্ৰত্যেক দুবাৰৰ মুৰে এই কি হয় ৰিপিট হয় গতিকে আমি 2 ৰে যদি হৰণ কৰি দাও 624 টোক তেতিয়া আমি কি পাম ভাগশেষ 0 পাম ভাগশেষ 0 মানে কি আমি যেটোৰে হৰণ কৰো হেতু পাতি দিব লাগে গতিকে ইয়াত কি পাতিলো 2 পাতি দিলো ঠিক তেনেকৈ 2 ৰ ক্ষেত্ৰত আমি কি কৈছিল ইউনিট প্লেছত 2 থাকিলে 4 ৰে আমি ডিভাইড কৰি দিব লাগে 4 ৰে ডিভাইড কৰোতে আমি কি পালো ভাগশেষ এই 812ক যেতে 4 ৰে ডিভাইড কৰিলো ভাগশেষ কি পালো 0 পালো যদি ভাগশেষ 0 পাও তাৰ মানে কি হয় 4 যেটোৰে হৰণ কৰো হেতু পাতি দিব লাগে আমি 4 পাতি দিলো এইখিনিলৈ আমাৰ ঠিকই আছে ইয়াৰ পিছত এখিনি নিজে কৰিল ইউনিট প্লেছৰ কিটাহে আমাক খুদিছে গতিকে এইটোৰ ইউনিট প্লেছত কি হ'ব 7 ডাইৰেক্ট এইটো চাই লল 7 * 1 মানে 7 * 1 মানে 7 ঠিক তেনেকৈ এইটো ক্ষেত্ৰত 9 * 1 মানে 9 ঠিক তেনেকৈ 4 স্কয়াৰ মানে 16 মানে অনলি ইউনিট প্লেছত 6 ঠিক তেনেকৈ এইটোৰ ক্ষেত্ৰত 2 টু দি পাৱাৰ 4 2 4টা পূৰণ এটো মনত ৰাখিব 2 4 গুণ 8 নহয় 2 4টা পূৰণ 2 4টা পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 মানে ইউনিট প্লেছত
6 গতিকে এইটোৰ যিমান ওলাই ইউনিট প্লেছত যি থাকে সেইটো হ'ব কাৰেক্ট এনসাৰ এটা কি হ'ব এই দুটা যদি আমি ইনটু কৰো 7 9 গুণ 7 into 9 কিমান 63 কি থাকিল only 3 থাকিল তাৰ পিছত ঠিক যদি আমি 6 এৰে ইনটু কৰো কিমান পাম 3 into 6 3 গুণ 18 ইয়াৰ কি পাব only 8 থাকিব হল তাৰ পিছত 8ক যদি মই এটোৰ পূৰণ কৰো কি হ'ব 8 গুণ 48 মানে ইউনিট প্লেছত কি থাকিব 8 থাকিব গতিকে গোটেইটোৰ আনসাৰ কি হ'ব ইউনিট প্লেছত 8 থাকিব ইয়াতে ইয়াৰ কোনটো আনসাৰ কাৰেক্ট হ'ব অপচন নম্বৰ সি টো কাৰেক্ট হ'ব তো এটো নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই নিজে এবাৰ ট্ৰাই কৰিব মই আগৰ 1 নম্বৰ 2 নম্বৰ কোৱেশ্চনটো জেনেৰেট কৰি দিলো ঠিক তেনেদৰে এটো হয় এটো কি হয় কম্পিটিটিভ এক্সামত এনেকুৱা কোৱেশ্চন বিলাক বেছি আহে কাৰণ এটো ইজি হয় কিন্তু অলপ যেটো টাইম কনজিউমিং যেন লাগে বা বহুতো কেনেডিডেটে কোৱেশ্চনটোৰ ষ্টাইলটো বা ইয়াৰ শেপটো দেখিয়ে বহুত ডাঙৰ বুলি ভাবি কিনে এটো যিকোনো মানে কি ৰেন্ডমলি এটা অপচন টিক কৰি দিয়ে একচুয়ালি ইমানখিনি টান নহয় বা ডিফিকাল্ট নহয় ইয়াৰ পিছত আমি 4 নম্বৰ কোৱেশ্চনটো চাম এটো এটা খুবই গুৰুত্বপূৰ্ণ কোৱেশ্চন ঠিক তেনেকুৱা আগতেৰে কৈছে ফাইন্ড দা ইউনিট ডিজিট তো এনেকুৱা শেপত থাকিলে আমি কি কৰিম আগতে যিমান আছিল এটাৰ পিছত আনটো ইনটু চিন দিয়া আছিল ইয়াত প্লাস চিন দিয়া আছে 1 to the power 5 2 to the power 5 3 to the power 5 গোটেই বিলাক দিয়া আছে প্লাস প্লাস কিমানলৈ 20 to the power 5 এতিয়া তো এনেকুৱা কোৱেশ্চন বিলাক দিয়া এটা উদ্দেশ্য আছে আমি যি সংখ্যাকে 5 টাইম যদি ইনটু কৰো সেই সংখ্যাটোৱে পাম যেনে 1ক যদি মই 5 বাৰ 1 পূৰণ কৰো কিমান পাম লাষ্টত গৈ ইউনিট প্লেছত 1 এ পাম একবাৰ চেক কৰি চাব ঠিক তেনেকৈ যদি আমি 2 কো 5 বাৰ ইনটু কৰি দিও ইউনিট প্লেছত 2 এ পাম মানে টু দি পাৱাৰ 5 যিমানে কৰো ইউনিট প্লেছত কৰা সেই সংখ্যাটোৱে পাম ইয়াৰ পৰা আমি কি বুজি পালো ইয়াৰ পৰা আমি বুজি পালো যে এই যেটো সংখ্যা এটোক যদি মই পাতি দিও যে 1 to the power 5 মানে 1 হ'ব প্লাস 2 to the power 5 মানে 2 3 to the power 5 মানে 3 মানে ইউনিট প্লেছৰ অংককেইটাই হ'ব কাৰণ আমি ইউনিট প্লেছৰ কথাই পাতি আছো তো তেনেকৈ আমি ডট 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 কি কৰিব পাৰো 20 to the power 5 মানে 20 তো তেনেকৈ পাতিব পাৰো ইয়াৰ উদ্দেশ্যটো কি মানে এটো এটা কি সিৰিজত পৰিল 1 + 2 + 3 + ডট 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 +20 এটো এটা কি সিৰিজ হয় এটো হল এটা স্বাভাৱিক সংখ্যাৰ সিৰিজ মানে প্লাসৰ স্বাভাৱিক সংখ্যা আপনাৰ প্লাস কৰা যেটো ফৰ্মুলা যোগ কৰা ফৰ্মুলা এটো নিশ্চয় জানে চাগে বন্ধু বান্ধৱীসকল যদি নাজানে ইয়াৰ ওপৰতো মই এটা ভিডিও লৈ আহিম স্বাভাৱিক সংখ্যাৰ যুগ্ম সংখ্যাৰ অযুগ্ম সংখ্যাৰ পূৰ্ণ সংখ্যাৰ কেনেকুৱা বা বৰ্গ সংখ্যাৰ যোগফল উলোৱা ফৰ্মুলাটো কি হয় তাৰ ওপৰতো মই ইয়াৰ পিছৰ বা তাৰ পিছৰ পাৰ্টত মই লৈ আহিম যেহেতু নাম্বাৰ সিস্টেমৰ বহুকিটা কোৱেশ্চন এক্সামত আহে ইয়াৰ 2-3টা সিৰিজ নিশ্চয় বনাম যদি বন্ধু বান্ধৱীসকলে ভিডিওটো ভাল পায় নিশ্চয় সহাৰি জনাব মই যিমানখিনি পাৰো সহায় কৰি যাম এটা এইটো কি হ'ব আমি এটা ফৰ্মুলা জানো যে স্বাভাৱিক সংখ্যা যদি 1 + 2 এনেকৈ যদি প্লাস ডট 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 এনেকৈ থাকি যদি প্লাস n লৈ হয় তে ফৰ্মুলা এটা আছে ফৰ্মুলাটো কি n * n + 1 / 2 মানে স্বাভাৱিক সংখ্যা যোগ কৰাৰ ফৰ্মুলা এইটো ঠিক তেনেকৈ এইটো ক্ষেত্ৰত যদি আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰিব চাও কি হ'ব 1 + 2 + 3 + ডট 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 +20 মানে 20 টোক যদি মই n বুলি ভাবো এটো কি হ'ব ফৰ্মুলাটো 20 into মানে n into n + 1 / 2 যদি মই এনেকৈ চাও কি হ'ব 2 এৰে 20ক 10 বাৰ গল এফালে কি হ'ব 10 পূৰণ কি আছে 20 লগত 1 যোগ কৰিলে 21 10 21 গুণ কিমান হ'ব 210 মানে এককৰ ঘৰত কি থাকিব 0 থাকিব আমাৰ এইটোৱে লাগে এইটো ইমান ডাঙৰ নহয় আৰু ইমান লেন্থিও নহয় একদম সহজতে হৈ যায় জাস্ট মানে কনসেপ্ট আৰু ইয়াৰ নলেজখিনিৰ লগত কথা গতিকে ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব অপচন নম্বৰ এ 0 ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে what will be the remainder when 2 to the power 31 is divided by 5 এটো ভালকে চাই লব এবাৰ টাইপটো বেলেগ ৰিমাইন্ডাৰ কোৱেশ্চন কৈছে ইয়াৰ আগলৈকে আমি ইউনিট প্লেছৰ কথা পাতিছিল এবাৰ ৰিমাইন্ডাৰৰ কথা আহিছে তো আগৰ কনসেপ্টটো এই কনসেপ্টটো প্ৰায় সাদৃশ্য আছে এবাৰ চাই লব কেনেকৈ সাদৃশ্য আছে মই এনসাৰটো কৰাৰ আগতে এবাৰ কৰিবলৈ ট্ৰাই কৰক এটো ঠিক আগৰ দৰে
আমাৰ কুৱেশ্যনটো দিয়া আছে 2 to the power 31 আমাৰ এনেকুৱা সংখ্যাবিলাকৰ মেইন উদ্দেশ্যটো হৈছে যিটো পাৱাৰ থাকে এই পাৱাৰটো আমি সদায় কমাব চাব লাগে মানে ৰিডিউচ কৰিব চাব লাগে এইটোত আমি ৰিডিউচ কৰিম কিমান হয় এতিয়া আমি জানো যে যিহেতু 2 আছে 2ক আমি কিমান টাইমছ কৰিলে পুনৰ ৰিপিট হয় 4 টাইমছ গতিকে আমি এই পাৱাৰটোক 4 টাইমছ ডিভাইড কৰিম যিটো 4 টাইমছ ডিভাইড কৰি যিটো ভাগশেষ ৰয় সেইটো পাতি দিম ভাগশেষটো 31ৰ ঠাইত পাতিম যদি মই 31ক 4ৰে হৰণ কৰোঁ কিমান পাম 4 7 গুণ 28 28 হ'লে কিমান ভাগ ৰ'ব 3 ৰ'ব গতিকে আমি কি কৰিম 31ৰ হ'লে আমি কিমান পাতি দিম 3 পাতি দিম 3 মানে 8 এই 8ক এতিয়া 5ৰে হৰণ কৰিলে এতিয়া আমাক কৈছিল 2 to the power 31ক আমি 5ৰে হৰণ কৰিব লাগে এতিয়া আমি 2 to the power 31ক 5ৰে হৰণ কৰিলে যিটো ৰিমাইণ্ডাৰ পাম এতিয়া 8ক কৰিলে সেইটোৱে ৰিমাইণ্ডাৰ পাম তো 5 আমি যদি 5ৰে 8ক হৰণ কৰি কিমান হ'ব ৰিমাইণ্ডাৰ আমি এইটো নকৰাকৈ জানো তথাপি কৰি দিছোঁ 5 1 গুণ 5 হ'ল ৰিমাইণ্ডাৰ কিমান হ'ল 3 হ'ল ইয়াৰ এনচাৰ কোনটো কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি তো বন্ধু বান্ধৱ হৈ গ'ল এইটো বুজি পাইছে না মই আকৌ একবাৰ যিমান পাৰি ফাৰ্ষ্ট ৰিপিট কৰি দিছোঁ বাৰু এইটো কেনেকৈ হয় এতিয়া আমাক প্ৰথমতে কৈছিল যে 2 to the power 31ক আমি কি কৰিব লাগে 5ৰে ডিভাইড কৰিব লাগে কিমান হয় এতিয়া আমাৰ উদ্দেশ্য হ'ল 2 to the power 31 মানে কিমান 2 31টা পূৰণ কৰিব লাগে আমি ইয়াৰ অলপ আগতে পাই আহিলোঁ যিটো আমাৰ ইউনিট প্লেছৰ অংক কৰোঁতে যে যিটো পাৱাৰ আছে আমি সদায় পাৱাৰটো কি কৰিব লাগে ৰিডিউচ মানে কমাব চাব লাগে আমি কেনেকৈ কমাম কি কৰিম যে 4ৰে আমি ডিভাইড কৰি দিম 31ক 4ৰে ডিভাইড কৰিলে যিটো ভাগশেষ ৰৈ যায় 31ৰ সলনি সেইটোৱে পাতি দিম 4ৰে যদি মই 31ক হৰণ কৰোঁ 4 7 গুণ 28 হ'ল আৰু কিমান ৰ'ব 3 ভাগশেষ ৰ'ব গতিকে আমি 31ৰ ঠাইত 3 পাতি দিলোঁ তলত 5 আছে অলৰেডি গতিকে 2 to the power 2 কিউব মানে কিমান 8 5ৰে যদি মই 8ক হৰণ কৰোঁ ভাগশেষ কিমান হ'ব আমাক সেইটোৱে সুধিছে হোৱাট উইল বি দ্য ৰিমাইণ্ডাৰ তো কিমান হ'ব যদি মই 8ক কৰোঁ 5 1 গুণ 5 হ'ল আৰু 3 ৰ'ল মানে ভাগশেষ কিমান হ'ব 3 ৰ'ব গতিকে অপশ্যন নম্বৰ বিটো কাৰেক্ট নিশ্চয় বুজি পাইছে কুৱেশ্যন নম্বৰ 6 এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কাৰণ যি ধৰণৰ কুৱেশ্যন আহিব পাৰে সম্ভাৱনা আছে তো সকলোখিনি লোৱা হৈছে ইয়াৰ আগত যিটো দিয়া হৈছিল চ' এইটো নাহি এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে গতিকে তেতিয়া নিশ্চয় পাৰিব কিন্তু এইটো হ'ল ঠিক তেনেকুৱা কিন্তু ইয়াৰ অলপ ডিফাৰেঞ্চ আছে কি এতিয়া আমাক কুৱেশ্যনটোত কৈছে 65 কিউব ডিভাইডেড বাই 67 গতিকে আমি যদি চাওঁ 67 আৰু 65ক যদি মই ডিভাইড কৰোঁ ভাগশেষ কিমান ৰ'ব ভাগশেষ ৰ'ব -2 আমাৰ যিহেতু 65 কিউব আছে গতিকে আমি কি কৰিব লাগিব -2 কিউব উলিয়াই ল'ব লাগিব -2 কিউব মানে -8 গতিকে আমাক ফাইনেল ৰিমাইণ্ডাৰ কি হ'ব ফাইনেল ৰিমাইণ্ডাৰ হ'ব 67ৰ লগত -8টো প্লাছ কৰি দিম মানে আমি মাইনাছ বুলি নকওঁ প্লাছ কৰি দিম এতিয়া ফাইনেল ৰিমাইণ্ডাৰ কিমান হ'ব 67 প্লাছ -8 এতিয়া মই যেতিয়া প্লাছ কৰি দিওঁ 67 এই প্লাছে মাইনাছে -8 67ৰ পৰা 8 গ'লে কিমান হ'ব 59 গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আশা কৰোঁ নিশ্চয় বুজি পাইছে কুৱেশ্যন নম্বৰ 7 এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো মই কুৱেশ্যন কৰিলোঁ বন্ধু বান্ধৱীলৈ হোমৱৰ্ক হিচাপে ৰাখিলোঁ বন্ধু বান্ধৱীসকল এইটো কুৱেশ্যনৰ এনচাৰ মোক কমেণ্টত নিশ্চয় জনাব তেতিয়া মই বুজি পাম যে নিশ্চয় আগৰ ভিডিঅ'কেইটা অলপ বুজি পাইছে যদি ইয়াৰ ছেকেণ্ড পাৰ্টটো অতি সোনকালে লাগে তেতিয়াহ'লে কমেণ্টত জনাব নিশ্চয় ভিডিঅ'টো বনাবৰ কাৰণে নিজে মটিভেট হ'ব লাগিব মটিভেট তেতিয়াই হ'ব পাৰিম যেতিয়া আপোনালোকে সঁহাৰি জনায় এই ভিডিঅ'টোৰ প্ৰতি আৰু ইয়াৰ পিছৰ ছিৰিজটোত এই টাইপকেইটাৰ বাহিৰে নাম্বাৰ ছিষ্টেমৰ আৰু কি বেলেগ ধৰণৰ টাইপ আহিব পাৰে সকলোবোৰ আলোচনা কৰিম এনেদৰে সঁহাৰি জনাই থাকিব বুলি আশা থাকিল চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰবাৰ সকলোলৈ ধন্যবাদ জনাইছোঁ ধন্যবাদ